নমস্কাৰ, আজি আমি আলোচনা কৰিম স্বজন পদ্ধতিৰ কামসমূহৰ বিষয়ে। মানৱ সমাজৰ এক অতি গুৰুত্বপূৰ্ণ সংস্থা হিচাপে স্বজন পদ্ধতিয়ে কেতবোৰ অতি গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰে। গতিকে স্বজন পদ্ধতিৰ কামসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰোঁ আহক। স্বজন পদ্ধতিৰ প্ৰথমটো কাম হৈছে স্বজন পদ্ধতি বা স্বজনীয় সমূহবোৰে তেওঁলোকৰ মাজত সমাজত ঐক্য সংহতি অটুট ৰখাত সহায় কৰে। স্বজনীয় সমূহবোৰৰ মাজত এক তেজৰ সম্পৰ্ক থাকে। তেজৰ সম্পৰ্কই মানুহৰ মাজত আন্তৰিকতা, সদ্ভাৱ, সম্প্ৰীতি দৃঢ় কৰাত সহায় কৰে। দ্বিতীয়তে, একে স্বজনীয় সমূহৰ মাজত বিভিন্ন বৈবাহিক অনুষ্ঠান প্ৰতিষ্ঠান, অন্যান্য ধৰ্মীয় অনুষ্ঠান, উৎসৱ পাৰ্বণ, শ্মশান যাত্ৰা ইত্যাদিত স্বজনীয়তাৰ ধাৰণাই বিশেষভাৱে সহায় কৰে। এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত পৰস্পৰে পৰস্পৰক সহায় কৰে। এনে সহায় সহযোগিতাৰ বাবে স্বজনীয়সকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। তৃতীয়তে, স্বজন পদ্ধতিৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য হ'ল যে ইয়াৰ জৰিয়তে সমাজত সামাজিক শৃংখলা বজাই ৰখাত সহায় কৰে। এনে সামাজিক শৃংখলা বিশেষকৈ বৈবাহিক ক্ষেত্ৰত অধিক স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়। যেনে একেবাৰে ওচৰ স্বজনীয় সমূহৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপনত বাধা থাকে। চতুৰ্থতে, ব্যক্তিৰ সামাজিকীকৰণৰ ক্ষেত্ৰতো স্বজন পদ্ধতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্বজন সম্বন্ধীয় ব্যক্তিৰ মাজতেই শিশুক ভৱিষ্যতৰ সামাজিকীকৰণৰ শিক্ষা দিয়া হয়। পঞ্চমতে, সামাজিক নিৰাপত্তা প্ৰদানতো স্বজন পদ্ধতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বিপদে আপদে ইজনে সিজনক সহায় কৰাটো স্বজন পদ্ধতিৰ এটা প্ৰধান নীতি। পৰিয়ালগত অৰ্থনৈতিক সংকটৰ সময়তো এজনে আনজনক সহায় কৰাটো ইয়াৰ আন এটা প্ৰধান নিয়ম। ষষ্ঠতে, ৰাজনৈতিক ক্ষেত্ৰতো স্বজন সম্বন্ধীয় লোকে এক শক্তিশালী ভূমিকা পালন কৰে। দেশৰ বিভিন্ন নিৰ্বাচনসমূহত স্বজনীয়সকলে নিজৰ সম্পৰ্কীয় প্ৰাৰ্থীক সমৰ্থন জনায় আৰু নিৰ্বাচনত যিকোনো প্ৰকাৰে জয়যুক্ত কৰাবলৈ চেষ্টা চলায়। এইবোৰেই হৈছে স্বজনীয় সমূহৰ যোগেদি সম্পাদিত হোৱা কাৰ্য। ইয়াৰ উপৰিও আন বহুতো কাৰ্য আছে। গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ পূৰ্বৰ স্বজন পদ্ধতি আৰু তাৰ প্ৰকাৰসমূহৰ বিষয়ে যিটো মই ভিডিঅ' আপলোড দিছিলোঁ, সেইটো যিসকলে দেখা নাই তেওঁলোকে গৈ সেইটো ভিডিঅ'ও চাব। বাকী আপোনালোকৰ আৰু কোন কোন টপিকত ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব। মই সেই অনুসৰি ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। কেৱল সমাজতত্বৰ বুলিয়েই নহয়, ৰাজনীতি বিজ্ঞান, ইতিহাস যিকোনো বিষয়তে আপোনালোকে ক'ব পাৰিব ভিডিঅ' কোনটো টপিকত লাগে। মই সেই অনুসৰি ভিডিঅ' দিবলৈ যথাসাধ্য চেষ্টা কৰিম। বাকী আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।